হৰ হৰ মহাদেৱ। আজি শিৱৰাত্ৰি আৰু শিৱৰাত্ৰিত অতিকে প্ৰচলিত এটা ভোগ হ'ল ঘোটা। আৰু ঘোটা কেনেকুৱাকৈ বনায় আজি আমি খাম নেকি? বহুতে বনাব জানেই বাৰু, বহুতে নাজানেও, হ'লেও আপোনালোকে চাওক ঘোটা কেনেকৈ বনায়। এইটো হ'ল পানীলাওৰ শিৰা, পানীলাও গছৰ শিৰা আৰু এইটো হ'ল ধতুৰা গুটি। তাৰে এটা বা মহাদেৱে পাণ কৰিছিলে এই বস্তুটো। আৰু ঘোটা বনোৱাৰ দায়িত্বত আছে আমাৰ হীৰক। আৰু তুমিও নেকি সৰু ছোৱালীক বেয়া কথা শিকাবা? ভাংটো এনেকুৱা এটা বস্তু, কিছুমানে বহুত খালেও নিচা নালাগে, কিছুমানে যদি অলপমানো খাই নহয় একদম ডাইৰেক্ট জাক ধৰে, ভালকৈ ধৰি দিয়ে পূৰা। সেইকাৰণে সাৱধান হ'ব লাগে। আৰু গাখীৰ এয়া পূৰা উতলি আছে। গৰু গাখীৰ কমি গ'ল, তাৰপিছত উপায় নাই আৰু এয়া আমুল তাজা 10 লিটাৰ গৰু গাখীৰ আৰু 4 লিটাৰ তাজা গাখীৰ। শিৱৰাত্ৰি বুলি আপোনালোকে খাওক আৰু তাজা হৈ যাওক। ফল আছে, আঙুৰ আছে, আপেল আছে আৰু বহুত কিবা কিবি দিয়া আছে। আৰু ফল মানে বহুত ফল সংযোজন কৰা গৈছে। এতিয়া চেনি দিব, চেনি নাই দেৰি আছে, টাইম লাগিব। অলপমান দিয়া যাব চুৰা। এয়া খিচমিচ আৰু এয়া কাজু দি গোটেইখিনি দি। আমাৰ ভাংটো বাবাটো চেকি ফেলে কি দি দিছা? চেকি মানে এতিয়া বৰ্তমান এইটো বস্তু গামোচাত বান্ধি বঢ়িয়াকৈ দি দিছোঁ। এতিয়া যেতিয়া এইটো পুৰা সিজি যাব তেতিয়া ধুনীয়াকৈ আটি দিম, ইয়াৰ ৰসটো আটি দিম। যাতে সূতাখিনিত মিছা হ'ব অলপ না, মিছা হ'ব অলপ কমকৈ খাব চাবা। চব বস্তু লাগে, লং ইলাচি হ'ব এইখিনি হ'ব। ইউ আৰ টেষ্টিং গাখীৰ দিয়া চাহ খাওঁ, খালি নিচাটো কি হয় গম নাপাওঁ। গাখীৰ দিয়া চাহ খাওঁ আনে পাইছোঁ। মজা।